হেল্ল' বন্ধুসকল, আজিৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ কাৰেণ্ট বা কাৰেণ্ট কি। যদি আপোনালোকক তেনেদৰে কুৱেশ্যন কৰে তেতিয়া আপোনালোকে ক'ব লাগিব যে ফ্ল' অফ ইলেক্ট্ৰন ইজ কল্ড ইলেক্ট্ৰিক কাৰেণ্ট। মানে এডাল তাঁৰৰ মাজেৰে যেতিয়া ইলেক্ট্ৰনবিলাক গতি কৰে তাকে ইলেক্ট্ৰিক কাৰেণ্ট বোলে। কাৰেণ্টৰ ফৰ্মুলা হৈছে I=V/R। নিকোলা টেছলাক কাৰেণ্টৰ ফাদাৰ বুলি কোৱা হয়। 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ ভল্টেজ বা ভল্টেজ কি। তেনেকৈ যদি আপোনালোকক সোধে আপোনালোকে ক'ব লাগিব যে ভল্টেজ হ'ল এটা প্ৰেছাৰ আৰু ভল্টেজৰ কাম হ'ল কাৰেণ্টক এটা ঠাইৰ পৰা আন এটা ঠাইলৈ লৈ যোৱা। 3 নম্বৰ কুৱেশ্যনটো হৈছে ফেজ ৱায়াৰক কি বুলি কোৱা হয়। তেতিয়া আপোনালোকে ক'ব লাগিব যে ফেজ ৱায়াৰক লাইভ ৱায়াৰ বুলিও কোৱা হয়। 4 নম্বৰ কুৱেশ্যনটো হৈছে নিউট্ৰেল কি বা নিউট্ৰেলৰ কাম কি। তেতিয়া আপোনালোকে ক'ব লাগিব যে নিউট্ৰেল হ'ল কাৰেণ্টক ৰিটাৰ্ণ পাথ প্ৰভাইড কৰা আৰু এটা চাৰ্কিট সম্পূৰ্ণ কৰাত সহায় কৰা। 5 নম্বৰ কুৱেশ্যনটো হৈছে ট্ৰেন্সফৰ্মাৰ নিউট্ৰেল কিয় গ্ৰাউণ্ড কৰা হয়। তেতিয়া আপোনালোকে ক'ব লাগিব যে ফল্টৰ সময়ত কাৰেণ্টক ৰিটাৰ্ণ পথ দিয়াৰ জৰিয়তে সুৰক্ষা প্ৰদান কৰা। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব।